পথ সজাগতাৰ উদ্দেশ্যে বৰপথাৰত হেলমেট বিতৰণ সৰুপথাৰ সমজিলাৰ বৰপথাৰত চক্ৰ বিষয়াৰ উদ্যোগত লগতে শ্যাম সাৰ্ভিস চেণ্টাৰৰ সহযোগত বিতৰণ কৰা হয় হেলমেট বিগত কেইবাদিনো ধৰি চক্ৰ বিষয়া মনোজ কুমাৰ দলেৰ নেতৃত্বত বৰপথাৰত হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল উক্ত অভিযানৰ পিছতেই সৰুপথাৰ সমজিলাত পথ দুৰ্ঘটনা শূন্য হৈ পৰে কালি নৱবৰ্ষৰ প্ৰথম দিনাই বৰপথাৰ নগৰত হেলমেট পৰিধান কৰাৰ উদ্দেশ্যেৰে লগতে পথ দুৰ্ঘটনা ৰোধৰ বাবে হেলমেট বিতৰণ কৰা হয় প্ৰথমে মই অসমবাসী ৰাইজক হ্যাপি নিউ ইয়াৰ উইশ কৰিছো আৰু আজি প্ৰথম দিনাখনে আমি পেট্ৰল পাম্প ডিলাৰসকলক ৰিকুৱেষ্ট কৰিছিলো যে তেখেতসকলে ৰোড সেফটি উইকত প্ৰথম আমাৰ এই বছৰটো যাতে এক্সিডেন্ট নহয় আমাৰ ইয়াত এইভাবে তেখেতসকলক আমি পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰিকুৱেষ্ট কৰিছিলো তেখেতসকলে সেই মৰ্মে আমাৰ শ্যাম সাৰ্ভিস চেণ্টাৰ ইকৰাণীয়ে আজি হেলমেট ডিস্ট্ৰিবিউট কৰিছে ইউথৰ মাজত এই সজাগতা আনিবলৈ তেখেতসকলে হেলমেট পিন্ধিব লাগে ইতিমধ্যে আমি দেখিছো যে এতিয়া আমাৰ কাৰ্যসূচী প্ৰায় মুৰামুৰি 10 দিন মানে হৈছেগে আৰু আমি দেখিছো যে সকলোৱে সৰুপথাৰ বৰপথাৰবাসীয়ে হেলমেট পৰিধান কৰা আমি এইটো শুভ লক্ষণ হয় আৰু আমি এই কিদিনত আমি দেখিছো যে আমি এটাও এক্সিডেন্ট হোৱা নাই আমাৰ ইয়াত গতিকে আমি ভাবো যে আগন্তুক দিনত ৰাইজে সকলোৱে হেলমেট পৰিধান কৰিব আমিতো হস্তম হৈছো আৰু লগতে ৰাইজেও আমাৰ লগত কোঅপাৰেট কৰিছে তেখেতসকলে বুজিছে যে তেখেতসকলে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ হেলমেট পিন্ধিব লাগে পোন প্ৰথমে আমি ভাতপেলামৰ ডিলাৰ শ্যাম সাৰ্ভিস চেণ্টাৰ ইকৰাণী সৰুপথাৰ তৰফৰ পৰা আমি সমূহ অসমবাসী ৰাইজলৈ নতুন বছৰ শুভকামনা জনাইছো আমি সৰুপথাৰ প্ৰশাসন আৰু চাৰ্কল অফিচাৰ সহায় লৈ এই পদক্ষেপ যুৱ চামক এই পদক্ষেপ হেলমেট বিতৰণ কৰা এই পদক্ষেপ আমি হাতত লৈছো যাতে সকলো বাইক চালক ট্ৰেফিক নীতি নিয়ম পালন কৰে আৰু তেখেতলোকে হেলমেট ইত্যাদি হিচাপে পৰিধান কৰি বাইক চলায় তাৰ প্ৰতি মই আহ্বান জনালো থ্যাংক ইউ ভালে লাগিছে আমি দেখো হেলমেট পিন্ধাৰ কাৰণে এক্সিডেন্ট হয় সবকে এইটোৱে জনাম যে হেলমেট পিন্ধি বাইক স্কুটি চলাব ভালকে চলাব আমাৰ 5 জনক তোমালোকে এবাৰ স্কুটি চলালে হেলমেট পিন্ধি যাবা পিন্ধি ধনশিৰিৰ পৰা বিপুল শৰ্মা ৰিপৰ্ট অসম টুডে